হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ' ডিছকাছ কৰিম SSLC 2026ৰ কাৰণে কেইটামান কমন ইংলিছ এছে। এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট, তোমালোকে জানা ইংলিছ এক্সামত এছে তোমালোকৰ 5 to 6 মাৰ্কছৰ কাৰণে থাকে। এতিয়া যিকেইটা এছে ডিছকাছ কৰিম সেইকেইটা মোষ্ট ইম্পৰ্টেণ্ট আৰু বহুত চান্স আছে SSLC 2026ত এক্সামত আহিবলৈ। আহা আমি ষ্টাৰ্ট কৰোঁ। প্ৰথমটো এছে হ'ল চায়েন্স ইন এভৰিডে লাইফ। এই এছেটো প্ৰায় ৰিপিট হৈ থাকে আৰু এইটো অসমীয়া ছাবজেক্টত ৰচনা হিচাপে দৈনন্দিন জীৱনৰ বিজ্ঞানৰ অৱদান হিচাপে আহিয়ে থাকে। তেনেহ'লে এইটো এটা ইম্পৰ্টেণ্ট এছে হয়, তোমালোকে ভালদৰে চাই যাবা। দ্বিতীয়টো এছে হ'ল ফ্ৰেণ্ডশ্বিপ। এইটো বহুত ইম্পৰ্টেণ্ট এছে হয়। তৃতীয়টো হ'ল স্পৰ্টছ এণ্ড গেমছ। এইটো 2024 চনতো আহিছিল, তেনেহ'লে এইবাৰো অহাৰ চান্সেছ আছে। 4 নম্বৰটো হ'ল ইউৰ ফেভাৰেট বুক। এইটো এইবাৰ সিমান ইম্পৰ্টেণ্ট নাই, তথাপিও তোমালোকে চাই যাবা। 5 নম্বৰটো হ'ল ইউৰ এম ইন লাইফ। তোমাৰ জীৱনৰ লক্ষ্যটো অসমীয়াটো আহি থাকে। 6 নম্বৰটো হ'ল ডিচিপ্লিন। এইটোৰ এবাৰ বহুত চান্স আছে আহিবলৈ। 7 নম্বৰটো হ'ল ফ্লাড ইন আছাম। অসমৰ বানপানী সমস্যা, এইটো আহিয়ে থাকে, অসমীয়াটো আহে, এইবাৰো আহিব পাৰে, তোমালোকে ভালদৰে চাই যাবা। 8 নম্বৰটো হ'ল ফিজিকেল এক্সাৰচাইজ। এইটো এইবাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে প্ৰেক্টিচ কৰি যাবা। এই এছেকেইটা এক্সপ্লেইন যদি তোমালোকৰ তাত নাই, তেনেহ'লে ওপৰত দিয়া হোৱাটছআপ নম্বৰত তোমালোকে কণ্টেক্ট কৰিব পাৰা। হোৱাটছআপত কণ্টেক্ট কৰিলে তোমালোকক দি দিম। আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদি এই ভিডিঅ'ৰ পৰা অলপ হেল্প হৈ থাকে তেনেহ'লে আমাৰ ভিডিঅ'টো লাইক কৰি বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা। আৰু আগন্তুক মেট্ৰিক পৰীক্ষাৰ প্ৰতিটো গাইডেন্স পাবলৈ আৰু মেথছ আৰু ছায়েন্সৰ কমপ্লিট চিলেবাছ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা। ধন্যবাদ।